অধিবেশনৰ পবিত্ৰ ধৰ্মধ্বজা আমি আমাৰ ধৰ্মৰ জয়গান গাইছোঁ, ঈশ্বৰৰ জয়গান গাইছোঁ, গুৰুজনাৰ জয়গান গাইছোঁ, মানৱতাৰ জয়গান ঈশ্বৰ কৰিব খুজিলে সৰঞ্জনী নহয়, পতঞ্জনী নহয়। কৃষ্ণ জয়গুৰু শংকৰ। আজি হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ তৃতীয়টো দিন আৰু তৃতীয়টো দিনত আজি হ'ব সকলোতকৈ ডাঙৰ সভা আৰু আজি হ'ব পতাকা উত্তোলন। এতিয়া হৈছে ৰাতিপুৱাৰ বেলা আৰু ৰাতিপুৱাৰ বেলাত এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধৰ্মধ্বজা উত্তোলন কৰিবৰ কাৰণে সকলোৱে আগবাঢ়ি গৈছে। আমাৰ এই পবিত্ৰ নামঘৰলৈকে যাওঁগৈ। কৃষ্ণ এয়া হৈছে ধৰ্মধ্বজা উত্তোলনৰ সময় আৰু এয়া ধৰ্মধ্বজা উত্তোলন কৰি আছে আৰু এই ধৰ্মধ্বজা উত্তোলনৰ সময়কণলৈ লাখ লাখ ভকত বৈষ্ণৱবৃন্দ অধীৰ আগ্ৰহেৰে বাট চাই ৰয়। জয়গুৰু শংকৰ আজি মহবন্ধা এৰান্দলি পথাৰ তৃতীয় বৈকুণ্ঠলৈ পৰিণত হৈছে, কিন্তু ইমানেই লাখ লাখ ভকতৰ সমাগম ঘটিছে কি ক'ম। আজি তিনিদিনে ইমানেই খোজকাঢ়িছোঁ, ইমানেই কষ্ট হৈছে, একদম গা মূৰ বিষাই গৈছেগৈ আৰু এনেধৰণে বহুত লোক, বহুত ভকত বেহুচ হৈ পৰিছে, বহুত ভকত একদম অসুস্থ হৈ পৰিছে। ইমান মানুহৰ সমাগমত, ইমান ভকতৰ সমাগমত এতিয়া এম্বুলেঞ্চত লৈ গৈছে আৰু এয়া চাওক। হ'লেও কিন্তু ভগৱন্তৰ গুণানুকীৰ্তন কৰিবলৈ কোনেও এৰা নাই। অধিবেশনৰ পবিত্ৰ ধৰ্মধ্বজা আমি এই ধৰ্মধ্বজা ঈশ্বৰ কৰিব খুজিলে সৰঞ্জনী নহয়, পতঞ্জনী নহয়, তেনেহ'লে ঈশ্বৰৰ ভক্তি দেখি যাব কৈছে। আমাৰ ধৰ্মৰ জয়গান গাইছোঁ, ঈশ্বৰৰ জয়গান গাইছোঁ, গুৰুজনাৰ জয়গান গাইছোঁ, মানৱতাৰ জয়গান গাইছোঁ, সত্যৰ জয়গান গাইছোঁ। তাৰ মূল তত্ত্ব হ'ল গুৰুত্ব ১ নম্বৰ পাপ হ'ব, ২ নম্বৰ পাপ হ'ব, আমি দেৱত্ব কৰিব। কৃষ্ণ ইমান ডাঙৰ অনুষ্ঠান জীৱনত মই আজিলৈকে কেতিয়াও দেখিয়ে পোৱা নাছিলোঁ। কৃষ্ণ এতিয়া ধৰ্মধ্বজা উত্তোলন হৈ গ'ল আৰু এতিয়া হ'ব সাংস্কৃতিক শোভাযাত্ৰা আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰণে কিমান লাখ লাখ, কিমান শ শ ভকতমান বৈষ্ণৱ ইয়াত ৰৈ আছে চাওক।
কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ কিমান লাখ লাখ ভকতে এয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে দেখিছেনে গায়ন বায়নে প্ৰথমে ভাগৱতক আগবঢ়াই আনিছে আৰু জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ওলাই আহিছে এই সাংস্কৃতিক শোভাযাত্ৰাত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবৰ কাৰণে আপোনালোকক সকলো সুন্দৰকৈ দেখাই গৈছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক কৃষ্ণ কৃষ্ণ এনেধৰণৰ সাংস্কৃতিক শোভাযাত্ৰা এনেধৰণৰ বাৰেৰহণীয়া ইমান বিশাল সাংস্কৃতিক শোভাযাত্ৰাত ইমান এখন বিশাল অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ পাই প্ৰত্যক্ষভাৱে চকুৰে দেখিবলৈ পাই নিজকে ধন্য মানিছোঁ আজি মহবন্ধা এৰালতলী পথাৰ লগতে আমাৰ যোৰহাটবাসী ৰাইজ যোৰহাটৰ সকলো ৰাইজে আজি ধন্য হৈ গ'ল বুলি ভাবিছোঁ চাওক এই বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা সকলোৱে স্বচক্ষুৰে দেখিবৰ কাৰণে ৩৭ নং ৰাষ্ট্ৰীয় ঘাটত এনেধৰণে ভিৰ কৰিছে এই শোভাযাত্ৰাক দেখি যেন সকলো আজি ধন্য হৈ গৈছে সকলো আজি সকলোৰে মন প্ৰাণ পবিত্ৰ হৈ গৈছে চাওক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দেখুওৱা আদৰ্শ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দেখা আমাৰ অসমখনক লৈ সপোন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো জনগোষ্ঠীকে সকলো লোককে একত্ৰিত কৰি এখন সোণালী অসম গঢ়াৰ সপোন সেই সপোন যেন আজি বাস্তৱত পৰিণত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই বিশেষ পদক্ষেপৰ জৰিয়তে কিমান সুন্দৰ লাগিছে অসমৰ সকলো জাতি জনগোষ্ঠীৰে নিজৰ নিজৰ সংস্কৃতিসমূহক ইয়াত ইমান সুন্দৰকৈ দেখাবলৈ চেষ্টা কৰিছে সকলোৱে যেন এক মহামিলনৰ এক সাক্ষী হৈ ৰৈছে কিমান ভাল লাগিছে নহয়নে বাৰু চাওক এইফালে ভগৱান বিষ্ণুৰ প্ৰথম অৱতাৰ মৎস্বৰূপ কিমান সুন্দৰকৈ দেখুৱাইছে মৎস্যৰ প্ৰতিমূৰ্তি কিমান ধুনীয়াকৈ বনাই এই সাংস্কৃতিক শোভাযাত্ৰাত লৈ গৈ আছে এয়া আগত হৈছে ভাগৱত আপুনি ক'ৰ পৰা আহিছে তেজপুৰৰ পৰা আগতে এনেকুৱা আহি পাইছে নাই আহিছে এতিয়া হেৰি দেখিলে নাই সাংস্কৃতিক শোভাযাত্ৰা দেখিলে নাই দেখি পোৱা নাই আগত গ'ল ইমানেই মানুহ দেখিছে নাই একদম কিমান লাখ লাখ ভকতৰ সমাগম ঘটিছে কৃষ্ণ হয় আপুনি ক'ৰ পৰা আহিছে স্থানীয় ইমান লাখ লাখ ভকতৰ সমাগম ঘটিছে ইয়াত এক দ্বিতীয় বৈকুণ্ঠপুৰী হৈ গৈছে নহয় জানো নিশ্চয় দ্বিতীয় বৈকুণ্ঠপুৰী হয় সত্য কথা আৰু আপোনাৰ অনুভৱটো কওকচোন আপোনাৰ অনুভৱ কওকচোন অনুভৱ কি চব এইটো এটা সমন্বয় ক্ষেত্ৰ আমাৰ চুতীয়া প্ৰভুৰ নামত সমন্বয় ক্ষেত্ৰ তাৰমানে ইয়াত ভাষা ভাষী জাতি বৰ্ণ নিৰ্বিশেষে সকলো আহি ইয়াত তাৰমানে মনৰ ভাৱ মানে শুদ্ধ হৈ গৈছে গতিকে মই ভাবোঁ যে এনেকুৱা এখন দ্বিতীয় বৈকুণ্ঠপুৰী আৰু হয়তো আমি আমাৰ ধৰাত আমাৰ জীৱনত হয়তো আমি হেৰি কৰিব নোৱাৰিম হয় এতিয়া ভগৱান বুলি বেলেগ নাই মানুহেই মানুহে পৰাৎপৰ এয়া দেখুৱাই দিছে আৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই এইটো সত্য কথা দেখুৱাই দিছে যে আমাৰ অনুভূতিবোৰ আমাৰ সমন্বয়বোৰ আমাৰ সম্প্ৰীতিবোৰ আমি কি ধৰণে জীয়াই ৰাখিব লাগে আমি একতা দলেৰে কি ধৰণে থাকিব লাগে হৰিনামক ধ্বজ কৰি বেদপন্থ পৰিহৰি গতিকে সেই বস্তুবিলাকক আমাক এতিয়া আমাৰ এইটো প্ৰত্যক্ষভাৱে তাৰমানে এইটো পৰোক্ষ ইয়াতে অহা নাই আৰু প্ৰত্যক্ষ দৃশ্যমান হৈছে নান্দনিক দৃশ্য হৈছে গতিকে এই নান্দনিক দৃশ্য আমি আমাৰ জীৱনত হয়তো আৰু নাপাম এই যোৰহাট ধৰি অন্যত আমি পাম অন্য জিলাত হয়তো নাপাম কিন্তু আমি স্বয়ংকৃতভাৱে আমি ইয়াত সেৱা কৰি হয়তো আৰু আমি নাপাম নেকি গতিকে সেয়াই মোৰ মনৰ অনুভৱ আৰু এটা কথা হৈছে কি প্ৰায় অধিৱেশনখিনিতকৈ আমাৰ যোৰহাট জিলাৰ অধিৱেশনখিনি বেছি সাফল্যমণ্ডিত হৈছে বুলি আমাৰ অনুভৱ হৈছে কিয়নো আমি কৰ্মীসকলে অহৰহ আজি মানে 5 মাহে অহৰহ আমি চেষ্টা কৰি কাম কৰি আছোঁ আমাৰ কামৰ অব্যাহতি হোৱা নাই গতিকে আমি আমাৰ মনৰ কামনা আমাৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন থাকি যোৰহাট জিলাত যেতিয়া অনুষ্ঠিত হৈছে আমি মানে ইয়াক পূৰ্ণভাৱে সাফল্যমণ্ডিত হোৱাটো কামনা কৰি আমি বৰ ওতঃপ্ৰোতভাৱে জড়িত হৈ ইয়াক সাফল্যমণ্ডিত হোৱাৰ কামনাৰে আমি কাম বন কৰি সেৱা
এনেকুৱা এখন বহল সমাজ, এনেকুৱা ভকতৰ সমাগম, এনেকুৱা এখন দ্বিতীয় বৈকুণ্ঠপুৰী মই আজিলৈকে স্বচক্ষুৰে দেখি পোৱা নাছিলোঁ। আৰু প্ৰত্যেকজন ভকতৰ মুখত কেৱল হৰিনামৰ কীৰ্তন, হৰিনামৰ ধ্বনি। আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাকে নিজৰ গুৰু বুলি মানি প্ৰত্যেকজন ভকত, ইমান লাখ লাখ ভকত আপোনালোকে নিজেই চকুৰে দেখিছেই ন। দেখাৰ শ্ৰীমন্ত শংকৰদেৱকে গুৰু মানি তেখেতলোকে শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ এই বৈকুণ্ঠপুৰীলৈ, দ্বিতীয় বৈকুণ্ঠপুৰীলৈ সমাগম ঘটিছে। কিমান লাখ লাখ ভকত, কিমান মানুহৰ ভিৰ দেখি মনটো ভাল লাগি যায়। যদিও কষ্ট হয়, যদিও ইমান কষ্ট হৈছে, আজি 3 দিন ধৰি পানী ইমানেই কষ্ট হৈছে কি ক'ম। কিন্তু মানুহবোৰৰ উৎসাহ উদ্দীপনা দেখি আৰু মানুহৰ এই বৈকুণ্ঠপুৰীত থাকি কিন্তু সেই সকলো কষ্ট মই পাহৰি যোৱাৰ নিচিনা অনুভৱো হৈছে। যেনিয়ে চাওঁ তেনিয়ে দেখোন অকল মানুহখিনি বেহুচ হৈ পৰিছে, মানুহখিনি অসুস্থ হৈ পৰিছে। কিয়নো নহ'ব, কাৰণ ইমান মানুহৰ মাজত, ইমান ভকতৰ মাজত এনেকুৱা হোৱাটো স্বাভাৱিকেই। এটা কথা বহুত ভাল হ'ল ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ কাৰণে। শিবিৰৰ সন্মুখত তেখেতলোকে নিজৰ ষ্টলসমূহ এনেদৰে লগাই দিছে আৰু শিবিৰৰ পৰা ওলাই পানিয়ে ইয়াত ল'ব পাৰিছে, বজাৰ কৰিব পাৰিছে সকলোৱে। এইটো কথাও সঁচা, এখন অনুষ্ঠানে কোনোবা এজন ব্যক্তিৰ এখন ঘৰ পোহপালন কৰাটো বহুখিনি সহায় কৰে। আৰু ইমান ডাঙৰ এখন অনুষ্ঠান, ইমান ডাঙৰ এখন অধিৱেশন, কিন্তু এটা কথা ক'ব লাগিব, ইমান ডাঙৰ যদিও ক'তো কোনো এখন কাজিয়া নাই, ক'তো একো গণ্ডগোল হোৱা নাই। কিয়নো নিৰাপত্তাৰক্ষী ইমান সুন্দৰ কটকটীয়া নিৰাপত্তা দি আছে আৰু সেৱা বাহিনীসকলে ইমান সুন্দৰকৈ চোৱা চিতা কৰি আছে। তাৰ ফলত ক'তো অলপো একো প্ৰব্লেম হোৱা নাই, ক'তো এখন কাজিয়া হোৱা নাই, একদম সুন্দৰকৈ চলি আছে। কিন্তু মানুহবোৰ অলপ বেহুচ হৈ পৰিছে, অসুস্থ হৈ পৰিছে, ইমান মানুহ থকাৰ কাৰণে, ইমান ভকতৰ সমাগম ঘটাৰ কাৰণে। কৃষ্ণ জয়গুৰু শংকৰ আজিলৈকে 3 দিন থাকিলোঁ শিবিৰত, কিন্তু আজিলৈকে আমাৰ বনোৱা এই শিবিৰটোলৈ অহাই নাছিলোঁ। এইটো হৈছে জ্যোতিময় প্ৰাণজিৎ বাপজনা আৰু তেখেতৰ সংগীবৃন্দই বনোৱা শিবিৰ। আৰু এয়া হৈছে চাংঘৰ, মিচিং চাংঘৰ। আৰু আজিহে 3 দিন থাকিলোঁ, কিন্তু আজিলৈকে উঠিয়ে নাপালোঁ। আজি উঠিছোঁ এতিয়া। আৰু চব কিমান ধুনীয়াকৈ এইবোৰ দিছে, ফুল চুল ৰুই পানি থৈ দিছে। প্ৰাণজিৎ গগৈ বাপজনা আৰু আমাৰ সনামুখৰ ৰমাকান্ত মুক্তি আটাৰ 3খন প্ৰাথমিক লগ লাগি আমি এই শিবিৰভাগ নিৰ্মাণ কৰা হৈছিল। সনামুখ সেউজী প্ৰাথমিক, 1 নং ঘৰফলীয়া প্ৰাথমিক আৰু 490 নং চিন্তামণি প্ৰাথমিক 3খনৰ সহযোগত আমি এই শিবিৰভাগ নিৰ্মাণ কৰি উলিওৱা হৈছে। কৃষ্ণ জয়গুৰু শংকৰ। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি 96 সংখ্যক বাৰ্ষিক অধিৱেশন আছে, কোৱাহিটো ইমান ভাল লাগিছে। কিমান মানুহ হৈছে, কোনো জগা জগমে খালী নাই। শিবিৰ হওক, বেলেগ জেগাত হওক, বহুত মানুহ হৈছে। ভকতৰ সেৱা কৰিছে, বহুত সেৱা। আমাৰ এই বিমান গগৈ বাপজনৰ লগতে আমাৰ খুব চখা প্ৰাণজিৎ গগৈ বাপ আছে। তেখেতৰ এই শিবিৰত আহিলোঁ, তেখেতে যিটো বনাইছে, বাপৰে ইমান ধুনীয়া বনাইছে। পৰমানন্দ আতৈ নাম আছে, হয়, কিমান ভাল লাগিছে। পৰমানন্দ একদম ভকত আছে কৈছে, গুৰুজনাৰ দিনো আছে, শংকৰদেৱ দিনৰ কিমান একেলগে তাৰ নামত নামাকৰণ কৰিছে। ভাল লাগিছে মোক, খুব ইয়াত থাকি কিমান ভাল লাগিছে। মই বিহাৰ পাহৰি গৈছোঁ, মই ভকত দেখি মই পাহৰি গৈছোঁ চব। কিমান ভাল লাগিছে মোৰ। খালি গধূলিৰ পৰা ভাত খাবলৈ পোৱা নাই, খালি শিবিৰত গৈ পানি খুজি পানি ভাত খাইছোঁ। আৰু এতিয়ালৈকে ৰাতিপুৱাৰ পৰা এতিয়ালৈকে একো ভাতেই খোৱা নাই। এই ইয়াত বিনামূলীয়াকৈ দিয়া চাহকে খাই আছোঁ, কিন্তু একোৱে খোৱা নাই। আৰু ইমানেই ভিৰ, মানে পেটৰ কেঁচুকুমতি মৰি গৈছেগৈ, হ'লেও ভাত খাবলৈ পোৱা নাই। ভোজনালয়ৰ সন্মুখত ইমানেই ভকতৰ ভিৰ, ইমানেই লাখ লাখ ভকতৰ ভিৰ, সেইকাৰণে কিছুমান ভক্তই সিদ্ধ গ্ৰহণ কৰিবলৈ পৰা নাই। আৰু সেইকাৰণে এই এডোখৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনত বিনামূলীয়া সেৱা খিচিৰি আগবঢ়াই থকা হৈছে একদম 6 তাৰিখৰ পৰা। আৰু এয়া সকলোৱে ইয়াতো ভকতৰ ভিৰ কিমান দেখিছেনে।
এয়া বিনামূলীয়া খিচিৰি প্ৰদান কৰি থকা হৈছে ভকতসকলক। কৃষ্ণ আজি এই খিচিৰৰ জুতি লৈছো একদম কালিৰ পৰা দুজন আগত সিদ্ধ গ্ৰহণ কৰিব পৰা নাই আজি এতিয়ালৈকে খোৱা নাছিলো সেইকাৰণে খিচিৰকে লগাইছো আজি। কৃষ্ণ গাঁৱৰ এয়া পৰিয়াল আমাৰ মা খুৰী সকলো আজি আহিছে তেখেতলোকক আমি দেখাও এতিয়া গোটেই অধিৱেশন ভাগিত কি আছে কি নাই সকলো দেখাবলৈ চেষ্টা কৰো বলক এতিয়া আমাৰ বিদিশা প্ৰথমে লগ কৰি লওঁ ন ঠিক আছে ইয়াত আছে বিদিশা আমাৰ ভণ্টি সেৱা বাহিনী শিবিৰত আছে সেৱা বাহিনী হিচাপে আৰু এতিয়া দেখাব লাগিব তাইক এইখিনিতে এটা কথা নকলে ভুল হব যে এই অধিৱেশনখনিত কোনো এটা প্ৰব্লেম নোহোৱাকে আজি 3 দিন ধৰি চলি আছে আৰু তাৰ প্ৰধান কাৰণসমূহৰ ভিতৰত এই অনুসন্ধান কক্ষটো ভূমিকা আছে যদি কিবা এটা কাৰোবাৰ কিবা হেৰাই কোনোবা মানুহৰ যদি সন্ধানহীন হয় তেতিয়া এই অনুসন্ধান কক্ষত থকা ইয়াৰ কৰ্মীসকলে সকলো অনুসন্ধান কৰি থাকে সকলোকে লগ খুৱাই দিয়ে আৰু কাৰোবাৰ কিবা হেৰালে তেখেতলোকৰ ওচৰলৈ আহিলে আপোনালোকে পাই যাব তেখেতলোকৰ এই পদক্ষেপ তেখেতলোকৰ এই কৰ্ম বহুত শলাগিবলগীয়া। কৃষ্ণ জয়গুৰু শংকৰ এয়া হৈছে সেৱা বাহিনী শিবিৰৰ সন্মুখভাগী সেইফালে আপোনালোকক সেইদিনাখনি প্ৰথমটো ভিডিঅ'ত দেখুৱাইছিলো যে কেনেদৰে শ্ৰীমন্ত শংকৰদেৱৰ নাটকসমূহ ইমান ধুনীয়াকে সজাই থোৱা আছে আৰু এইফালে আছে এয়া দেখিছেনে ইয়াত দ্বিতীয় বৈকুণ্ঠ পৰি সজাই থোৱা আছে এখন সম্পূৰ্ণ গাঁৱৰ দৃশ্য ইয়াত দেখুওৱা হৈছে এয়া হৈছে চাহপাত টুকি থকা এগৰাকী মহিলা তাৰপিছত সৌফালে আছে তাঁত বৈ থকা এগৰাকী মহিলা তাৰপিছত এইখন আছে গৰু গাড়ী তাৰপিছত সেইফালে আছে নামঘৰ আৰু নামঘৰত আছে কি মই দেখাইছো আৰু এই নামঘৰত আছে দেখিছেনে নামঘৰৰ সন্মুখত আছে এভাগী বাট চৰা এয়া তাৰপিছত আছে এয়া কুঁৱা তাৰপিছত এয়া আছে বৃন্দাবনী বস্ত্ৰ যি ভাগী এতিয়া বৃন্দাবনী বস্ত্ৰ আমাৰ অসমত নাই আমাৰ ভাৰতবৰ্ষত নাই ইংলেণ্ডৰ মিউজিয়ামত আছে লণ্ডনৰ মিউজিয়ামত আছে সেয়া ইমান ধুনীয়াকে বৃন্দাবনী বস্ত্ৰ নিশ্চয় বৃন্দাবনী বস্ত্ৰ হ'ব এয়া সুন্দৰকে দেখাই থোৱা আছে আৰু এয়াও শিপিনীয়ে তাৰ ফলতে নিজেই বোৱা সেয়া নামঘৰ আৰু সৌফালে আছে এখন ঘৰত চোতালত মৰণা কেনেদৰে মৰা হয় সেইদিনাখনি আপোনালোকক দেখাইছিলো তাৰপিছত এয়া আছে গুৰুগৃহ নিশ্চয় এয়া গুৰুগৃহ তাৰপিছত সেই আগৰজন হৈছে গুৰু পাছৰ এগৰাকী হৈছে শিষ্য আৰু কিমান ধুনীয়াকে এইবোৰ দৃশ্য সজাই থোৱা আছে দেখিছেনে বাৰু মই আজি আপোনালোকক সুন্দৰকে দেখাবলৈ হৈছে ভিতৰলৈ যাবলৈ নিদিয়ে কিয়নো এয়া হৈছে সেৱা বাহিনী শিবিৰ আৰু সেৱা বাহিনী শিবিৰৰ ভিতৰলৈ কাকো প্ৰৱেশ কৰিবলৈ দিয়া নাই সেৱা বাহিনীসকলৰ বাহিৰে